ঢিঙত পুনৰ হাতীৰ আতংক পুৱাই দুটাকৈ হাতীয়ে ঢিঙৰ গায়ন গাঁৱত সন্ত্ৰাস চলাই কৃষকৰ খেতি নষ্ট কৰে ইয়াৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে গাঁওবাসী গাঁওখনৰ ৰাইজে হাতীটো খেদাই নিবৰ বাবে অনুৰোধ জনাইছে প্ৰশাসনক কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে হাতীটো খেদাক লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে মানে আজি এসপ্তাহ আগতো এবাৰ আহিছিলে হাতী দুটা আহি পেলাই আমাৰ এইফালে অলপ ধান চান খেতি অলপ নষ্ট কৰি থৈ গ'ল কিন্তু আজি যে ৰাতিপুৱা আহিছে আজি আমাৰ এইফালে মানে বেছি ক্ষতি কৰিলে হেণ্ডেলবিলাক ভাঙি পেলাই দুখীয়া মানুহ হেণ্ডেলবিলাক ভাঙি পেলাই থৈ গ'ল এনেকৈ যদি আমাক ক্ষতি কৰি থাকে তেতিয়াহ'লে আমাৰ গৃহস্থসকলৰ বহুত ক্ষতি হৈ আছে কেইটা আহিছিলে হাতী দুটা আহিছে এটা ডাঙৰ বেছি এটা অলপ সৰু এতিয়া এই কি নষ্ট কৰিলে খেতি এইফালে এই উৰহী খেতিবিলাক মানে বেছি নষ্ট হেণ্ডেলবিলাক বেছি ভাঙিলে গোটেইখিনি যিকেইটা ভাঙিছে চব উৰহী খেতি ভাঙিছে আপুনি দেখিছিলে অঁ মই দেখিছোঁ কেইটামান বজাত এই ৰাতিপুৱা ধৰি লওক 5:30মান বজাত এতিয়া কোনফালে গ'লগৈ এতিয়া লাহে লাহে সি মানে উত্তৰ ফালে গৈ আছে এই তাত বোলে পথাৰত আছে বুলি এতিয়া মই মানে শুনা পাইছোঁ আৰু প্ৰশাসনক খবৰ দিছে নেকি প্ৰশাসনক খবৰ দিয়া নাই আমি বাড়ি আইসি আর মাঝে দি আমার খেতে আইতাছে বাদে আমি খালি দৌড় দেখা গরম পইরা রে এটা সারা শরীর আমার জহম হয়েছে দুঃখ কেইটা বজাত এই সকালে 5:30 তো কেইটা আহিছিল আন্টি দুইটা আইসি নিন্দা দুইটা হাইরা রমাইবে খেপতে যাইতাছে বাদে আমি গেরে উতে গে গরম পইরা আমি দুঃখ সুখ পাইছি বাদে আমি অনুরোধ চাইছি আমি গরিব মানুষ চলতারি না খাইতারি না কাম সাম কইরা চলি আমার গড়টা তোমরা বাইঙ্গো না পৃথিবীতে তোমরা যাওগা তোমরা অনুরোধ চাই মাপ চাই এটা কি নষ্ট কৰিলে আপোনালোকৰ আমি কই যে গাজর ক্ষেত নষ্ট হইছে আর আমি খালি দুঃখই পাইছি এটা ক্ষেত কাৰ এটা আমরা দেরেরি এলাও নষ্ট এই ক্ষেত নষ্ট করছে ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনিফাৰ 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ